আৰু সম্পূৰ্ণ বস্তুখিনি যোগাৰ কৰি ময়ো ৰেডি হৈ লৈছো পায়সখিনিৰ কাৰণে বস্তুখিনি এতিয়া যোগাৰ কৰি থম গধূলি কাৰণে বনাব লাগিব সেইকাৰণে আৰু তাৰপিছত গুৰুজী এজনে আহি আকৌ গৰু গাখীৰ অলপ দিলে সেইখিনি এক্সট্ৰাকে উতলাই লৈছো কাৰণ একেলগে মিক্স কৰি দিবলৈ অকণ ভয় লাগিছে সেইটো কাৰণে এইখিনি এক্সট্ৰাকে উতলাই মেলি থৈ দিম তাৰপিছত বনাম লাহেকে পায় আৰু মই ডিউটি জইন কৰি মেলি আহিলো আৰু মোক অন্য এটা ডিউটিলে এতিয়া পঠিয়াই দিলে আৰু তাত ডিউটি বেলেগে কৰি আছে সো মই চেঞ্জ কৰা নাই ইউনিফৰ্ম কাৰণ আকৌ যদি যাব লগা হয় কিমান বাৰে বাৰে পিন্ধিম বুলি বহাই দিলে এফালে পায়স আৰু চাউল তাউল দি দিলে যে গাখীৰ উতলিছে এতিয়া বনাই আছো আৰু লৰাই আছো আৰু আপোনালোকৰ লগত এতিয়া বেছি কথা পাতি থাকিলে এফালে গাখীৰ পৰি যাব নে কি কয় বনাই লওঁ পায়স কেনেকুৱা হৈছে আৰু আপোনালোকৰ পূজাবোৰ কেনেকে গৈছে জনাবচোন মোক ভিডিঅ'ৰ যোগেদি টিউশন ভালকে পঢ়ি আহিবা দেই কাইলে কি এক্সাম আছে কম্পিউটাৰ ভালকে পঢ়ি আহিবা গোটে কমপ্লিট কৰি আহিবা মই টাইম নাপাম আজি পঢ়াবলৈ দেই বাই 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 পায়স সম্পূৰ্ণ ৰেডি হৈ গ'ল দেই এয়া সৰ লাগিছে মই অকমান এনেকে ঢিলা ঢিলা টাইপৰে বনালো আৰু কেনেকুৱা দেখিছে ক'বচোন এয়া ভোলে বাবাৰ প্ৰসাদ ৰেডি আৰু সম্পূৰ্ণ হৈ গ'ল এতিয়া পায়সখিনি এতিয়া আকৌ যাওঁ ডিউটিলে পায়স হৈ গ'ল আৰু পিছত আহি কাবাক লৈ যাবলৈ দিব লাগিব কাৰণ এতিয়া ভাৰী হৈছে আৰু গৰমো হৈছে এতিয়া লৈ যাব নোৱাৰি প্ৰসাদ হৈ আহিছে দেই কঁকাল বিষাইছে বুজি পাব শিৱৰাত্ৰিৰ প্ৰসাদ ধুই কঁকাল বিষাই গ'লগৈ এইফালে আৰু এয়া পূজা পাতল কৰি মেলি হৈ গ'ল বাইদেউ এতিয়া ধূপ চাকি জ্বলাই আছে আৰু ধূপ চাকি জ্বলাই মেলি এতিয়া যাম প্ৰসাদ খাবলৈ চাব দেই প্ৰসাদ খাওঁতে কি গতি হ'ব আজি পায়সৰ এই গতি হ'লগে লাষ্টত ক'বনে কেনেকুৱা হ'লগে পায়স কেনেকুৱা হ'ল পায়স কেনেকুৱা লাষ্টত মোৰ এয়া অৱস্থা হ'লগে পায়স নাইকিয়া হ'ল মই এইখিনি খাইছো এনেকে খাইছো মানে বিলাবলৈ তত নাপালো আৰু এনেকে খাইছো